সোণতলীৰ শান একাডেমীত শিশু দিৱস উদযাপন কামৰূপ জিলাৰ সোণতলীৰ শান একাডেমীত আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে শিশু দিৱস উদযাপন কৰে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন স্মৰণ উপলক্ষে আয়োজন কৰে এই শিশু দিৱসটি এই মৰ্মে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ ছবিত বন্তি প্ৰজ্বলনৰ লগতে মাল্যৰ্পণ কৰে ইয়াৰ পিছত একাডেমীখনৰ পৰিচালন সঞ্চালক শহীদুল ইছলামৰ তৰফদাৰৰ তত্ত্বাৱধানত বিদ্যালয় প্ৰাংগণত কণ কণ ছাত্ৰ-ছাত্ৰীৰে কেক কাটি পালন কৰে জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী আজিৰ এই অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক আমিন মইনুল হকে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি আগবঢ়াই গুৰুত্বপূৰ্ণ বক্তব্য উল্লেখ্য এই শিশু দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনে অনুষ্ঠিত কৰে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী সোণতলীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট লখিমপুৰ লাইভ 24 আজিৰ দিনটোতে আমি যিগৰাকী ব্যক্তিৰ প্ৰতিচ্ছবিত ইতিমধ্যে মাল্যাৰ্পণ কৰিছোঁ বন্তি প্ৰজ্বলন কৰিছোঁ সেইগৰাকী ব্যক্তিক আমি এইকাৰণেই স্মৰণ কৰিছোঁ প্ৰতিটো বছৰে যাতে দেশৰ ভৱিষ্যত প্ৰজন্ম শিশুসকলক আমি বছৰে এটা দিনত আমি মৰম চেনেৰে তেওঁলোকক প্ৰেৰণা দি পেলাই আমি এটা দিনত যাতে সংকল্প গ্ৰহণ কৰিব পাৰোঁ যেগৰাকী সাধাৰণ শিশুৱে আনুষ্ঠানিকভাৱে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণ নকৰাকৈ কেনেদৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ নিচিনা এটা পদত অধিষ্ঠিত হৈছিলে আমি তাৰ সংকল্প লোৱাৰ দিনটো হৈছে আজিৰ দিনটো মই চুৱান্ন চনত ৰাষ্ট্ৰসংঘই 20 নৱেম্বৰ বিশ্বৰ বাকীৰ কাৰণে শিশু দিৱস উদযাপন কৰে কিন্তু আমাৰ ভাৰতবৰ্ষৰ কাৰণে অলপ ব্যতিক্ৰম 1889 চনৰ 14 নৱেম্বৰ তাৰিখে আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে 20 তাৰিখৰ উদযাপন কৰাৰ যিটো শিশু দিৱস সেই শিশু দিৱসটো আমাৰ ভাৰতবৰ্ষৰ 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয় আৰু সেই উদযাপন উপলক্ষে আমি আমাৰ প্ৰায়ত প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমি বাতি প্ৰজ্বলন কৰিলোঁ যেহেতু আমাৰ এইটো অনুষ্ঠানৰ উপলক্ষে আমাৰ গেষ্ট এজন আহিছে ইয়াতে তেখেত হ'ল